নমস্কাৰ সকলোকে। ডিমৰীয়াৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী ৰঞ্জন ৰণিত, তেখেতৰ কণ্ঠত এটি খুব সুন্দৰ কাৰ্বি গান আহি আছে। আজিৰ গানটোৰ আচলতে তেওঁলোকে মুকলি কৰিছে। শুভ মুকলি অনুষ্ঠানত উপস্থিত আছিলো বাতৰিৰ বাবে আৰু ভাবিলো মোৰ ফেচবুক পেজৰ জৰিয়তে আপোনালোককো জনাও। আৰু খুব ধুনীয়া এটা গান কৰি উলিয়াইছে কাৰ্বি ভাষাত, আৰু গানটো লিখিছে অজয় ইংতি ডাঙৰীয়া। আৰু গোটেইখিনি গানটোৰ কথা, গানটোৰ বিষয়ে আৰু অকণমান গানটোও শুনিম। আৰু যিহেতু আমাৰ কণ্ঠশিল্পীগৰাকী উপস্থিত আছে, তেখেতৰ পৰা দুফাকি আমি গানটো শুনিম, লগতে গানটোৰ সৈতে জড়িত কলা কৌশলীসকলৰ বিষয়েও জানিম। আপোনাক পোনপ্ৰথমে অভিনন্দন জনাইছো। ৰঙালী বিহুৰ প্ৰাক্ষণত খুব সুন্দৰ এটি গান উলিয়াইছে অসমবাসী ৰাইজৰ বাবে কাৰ্বি ভাষাত। গানটোৰ বিষয়ে অলপ কোৱাৰ আগতে আমি প্ৰথমতে গানটো শুনিবলৈ বিচাৰিছো। অকণমান গুণগুণাই দিছে। Inghobang peng lagamen so kilang mepe kitek mepe Ingnek miri pe adung wang chot teneneng in saman neneng induk man lang ding ne doyong taoy lang mepe neneng ingkrang ke lang ding ne doyong taoy lang mepe neneng ingkrang ke ধন্যবাদ। আমি ৰঞ্জন দাক আমি সাধাৰণতে দেখি থাকো যিবিলাক পথ সুৰক্ষাৰ অনুষ্ঠানবোৰত আমি পাওঁ, আৰু পথ সুৰক্ষা সজাগতাৰ ওপৰত কেইবাটাও গান গাইছে ৰঞ্জন দাই। আৰু এইবাৰ এটি কাৰ্বি নতুন গীত তেখেতে ৰিলিজ কৰিছে। গানটো ক'ত শুনিবলৈ পাব দৰ্শকসকলে? হয়, গানটো মোৰ নিজৰ চেনেল আছে এটা, ৰঞ্জন ৰণিত বুলি, তাতেই আপলোড কৰিছো। আৰু আপোনালোকে বিচাৰিলে তাতেই পাব গান। প্ৰথমে গানটো মোৰ খুব মনৰ মানুহ এজনে লিখিছে দেই গানটো, অজয় ইংতি দেৱ। আৰু মিউজিক কৰিছে আমাৰ ৰাকেশ দা, ৰাকেশ বাৰু বুলি, মিক্সিঙো কৰিছে তেখেতে। তাৰপিছতে ভিডিঅ' কৰিছে, ভিডিঅ' ডাইৰেকশ্যন কৰিছে জিতুল টুমু। তাৰ লগতে মোৰ বন্ধু সন্তোষ তেৰণে কৰিছে, ভিডিঅ'টোত মেইন লিডত কৰিছে। আৰু হ'ল জোনমণি ৰংপি, তাই মেইন লিডত আছে। আৰু পাহৰিছো আৰু এটা কথা ক'ব কাৰণে, মোৰ লগত সহশিল্পী হিচাপে সহায় কৰিছে দীপশিখা ৰংচলপি। খুব ধুনীয়াকে গাইছে। হয়, খুব ধুনীয়াকে গাইছে। আৰু ভিডিঅ'টো আমি ইতিমধ্যে চালো, খুব সুন্দৰ এটা ভিডিঅ' হৈছে। আপোনালোক সকলোৱে চাব। ৰঞ্জন ৰণিত যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটোত ইতিমধ্যে গানটো ৰিলিজ দিয়া হৈছে। আৰু আপোনালোক সকলোৱে গানটো চাব বুলি আমি আশা কৰিছো, আৰু সকলোৱে মৰম দিব। আৰু ডিমৰীয়াৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী আপোনালোকে আগবাঢ়ি যোৱাত যেন সহায় কৰে, আমি তাৰে আশা কৰিছো।